পানী আহিলে আপোনালোকক আজি মই মহান ব্যক্তি এজনক লগ কৰাই দিব বিচাৰিছো আপোনালোকে সবে জানেই চাওক নিজে শুনি লওক অসমত আহি উপস্থিত হুছেইন মনছুৰী উজনিৰ বৰ্ণাইটৰ মাজত লাখ লাখ টকাৰ সাহায্য বিলাব মনছুৰীয়ে দেশজুৰি জনপ্ৰিয় হুছেইন মনছুৰী উপস্থিত হ'ল শিৱসাগৰত উজনি অসমত বানৰ বিভীষিকা এনে কঠিন সময়ত যেতিয়া বহু লোকে কেৱল সমবেদনা প্ৰকাশ কৰে তেতিয়া কিছুমান মানুহ থাকে যিসকলে নিজেই বিপদৰ মাজলৈ নামি আহি মানুহৰ কাষত থিয় হয় সেইসকলৰ মাজৰে এজন হৈছে মুম্বাইৰ ডিজিটেল ক্ৰিয়েটৰ উদ্যোগী আৰু সমাজ সেৱক হুছেইন মনছুৰী পিছে কোন এই হুছেইন মনছুৰী ছ'চিয়েল মিডিয়া ফেচবুকত 21 মিলিয়ন ফলোৱাৰ্ছ ইনষ্টাগ্ৰামত প্ৰায় 22 মিলিয়ন ফলোৱাৰ্ছ থকা হুছেইন তেখেতক বেছি নকওঁ বহুত বহুত ধন্যবাদ কাৰণ আমাৰ অসমীয়াৰ কাৰণে আগবাঢ়ি আহিছে অসমখনৰ কাৰণে আগবাঢ়ি আহিছে যি কাম আমাৰ মিনিষ্টাৰবিলাকৰ হ'ব লাগিছিলে ডাঙৰ ডাঙৰ লেকচাৰ দিয়া ফটা লেকচাৰ দিয়া যেনেকৈ উদাহৰণস্বৰূপে আমি অমিত শ্বাহ ডাঙৰীয়াক দেখি পালোঁ ডাঙৰ ডাঙৰ আমাৰ বোলে অসমখন বোলে বানমুক্ত কৰিব বোলে ডাঙৰ ডাঙৰ ডেম বনাই পেলাই পুখুৰী খান্দিব সিহঁতবিলাকে সিহঁতক হাৰ হেৰি কৰি পেলাই মুখত থু দি পেলাই আহিছে আমাৰ হুছেইন মনছুৰী ছাৰ মুম্বাই চিটিত থাকিছে তেখেতে একো আমাৰ অসমৰ বিষয়ে নাজানে কিন্তু অসমৰ বিষয় যেনে ইমানে বেয়া পৰিস্থিতি দেখি তেখেত আহিবলৈ বাধ্য হৈ পৰিছে কাৰণ ইহঁতবিলাকৰ হুছেইন মনছুৰী ছাৰ সিহঁতবিলাকে দেখি পায় বাট আমাৰ অসমতে বহুত ডাঙৰ ডাঙৰ লেকচাৰ দিয়া ছুইজাৰলেণ্ড বনোৱা কিছুমানে বেলেগ নকওঁ লেকচাৰ দিলে এতিয়া কয়কে বহুত ডাঙৰ লেকচাৰ দিও বুলি গমেই পাইছে সেইবিলাক কেতিয়াও আহিব নোৱাৰে এইটো সময় কি ইমান ডাঙৰ দুৰ্যোগৰ সময় আমাৰ অসমলৈ কি এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব নালাগে নেকি অমিত শ্বাহ ডাঙৰীয়া আহিব নালাগে নেকি আপোনালোকে নিজে কওক এতিয়া কথা ক'লে কয় কি আমি বোলে বহুত বোলে আমি মিয়া প্ৰেমী আমি মিয়া গেদি প্ৰেমী আমি গেদি হয় একো নাই তহঁতবিলাকৰ লেকচাৰ শুনিবলৈ মন নাই এইবিলাক সোশ্যাল ক্ৰিয়েটাৰ না মিনিষ্টাৰ না MLA একো নহয় জাষ্ট ইনফ্লুৱেঞ্চাৰ সোশ্যাল মিডিয়াৰ খালি ইনফ্লুৱেঞ্চাৰ তেখেতে দুখীয়া সহায় কৰে সেইটো কাৰণে কয় এই জিগৰা লাগিব দম লাগিব কাৰোবাক এটকা নিজৰ টকাৰে সহায় কৰিবলৈ এসাঁজ ভাত খুৱাবলৈ এযোৰ কাপোৰ দিবলৈ মানে এই কলিজা লাগিব মানুহৰ সম্পত্তি কোটি কোটি সম্পত্তি থকাৰ পাছতো নিমাদ ওচৰলৈকে যাবলৈ নোৱাৰে মানে বানত ডুবিব ঘিণ কৰিছে কাৰণ বোকা ন ঘিণত আহি বোকাত সোমাব কাৰণ ঘিণত হেৰি হ'ব ভোট দিবৰ সময়ত ইলেকশ্যনৰ টাইমত সিহঁতে বানপানীত একাকাল ডুবি যাব ভোট খুজিবলৈ এতিয়া ৰাইজেহে ৰোখত পৰিছে ৰাইজেহে বিপদত পৰিছে ভোট এতিয়া জিকিলে এতিয়া কিহৰ ৰাইজৰ ওচৰত যায় আজিকালি মানুহ আৰু তাতে কি বুলি কয় কিছুমানে একাংশ লোকে এতিয়া হিন্দু মুছলিমৰ কয় আৰু এটা কিছুমানে এই ৰূপম কলিতা নে কিবা এনেকৈ কিবা পোষ্ট এটা পাইছোঁ আজমল ডাঙৰীয়াই বোলে মাংসৰ টোপোলাত বোলে গৰু মাংস পাইছে ঐ অভদ্ৰ তোৰ নিচিনা নিকৃষ্ট মানুহ থাকিলে অলগবদ্ধ মানুহ থাকিলে সঁচাকৈ আমাৰ হিন্দু মুছলিমৰ কাজিয়া বাংলাদেশী মানে কাজিয়া কৰোৱাৰ মানে এক্সপাৰ্ট হ'ব গম পাইছা নাই তই পানীত ডুবি মৰ যা আৰু শিখা শৰ্মা ইহঁতবিলাকৰ ইমানেই নিকৃষ্ট ইহঁতবোৰ মেইন একচুৱেলি বাংলাদেশী আমাৰ অসমৰ বিৰোধী ইহঁতবিলাকে কাৰোবাৰ কোনোবাই ভাল কৰিছে সিহঁতবিলাকে দেখি নাপায় একেবাৰে দেখি নাপায় এইবোৰৰ নিকৃষ্ট ইমানেই ঘৃণনীয় অভদ্ৰামী মানুহ হয় কিছুমান বিশেষকৈ মই এইটো ক'ম ছুইজাৰলেণ্ড বনোৱা মানুহজন এতিয়া ক'ত আছে আৰু অমিত শ্বাহ ডাঙৰীয়া এইটো সময় কিয় যোৱা নাই অসমলৈ কিয় যোৱা নাই ইমান ডাঙৰ ৰাষ্ট্ৰীয় দুৰ্যোগত পৰিছে মানুহবিলাক ৰোখত পৰিছে বন্ধু বান্ধৱীসকল এই ৰাইজে যি দুৰ্যোগ ভুগিবলগীয়া হৈছে ইয়াৰ বাবে যিকেইজন দায়ী সেইকেইজনে শাস্তি পাব লাগে নে নালাগে আমি সকলোৱে জানো গোটেই এই যে সিন্ডিকেটটো চলাই আছে কয়লা হওক শিল হওক বালি হওক সুপাৰী হওক যিয়েই নহওক এই সিন্ডিকেটটো ক'ৰ পৰা ক'লৈকে চলিছে সম্পূৰ্ণৰূপে ইয়াৰ লিড লৈছে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা
সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, তাৰপিছত ধৰ্মেশ্বৰ কোঁৱৰ, ভাস্কৰ শৰ্মা, বি গণেশ, সতীশ ছেত্ৰী, সুনীল গুৰুং, এই এনেকুৱা ধৰণৰ এটা গোটেই চেইন গৈছে, যি চেইনটোৱে সমগ্ৰ এই কয়লাৰ মাফিয়াগিৰি, শিল এইবিলাকত তেওঁলোক জড়িত হৈ আছে। তেওঁলোকে সম্পূৰ্ণৰূপে লাভ খাই আছে আৰু ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণে দুৰ্ভোগ ভুগিছে আৰু বাকী সমগ্ৰ ৰাইজে এই জনসাধাৰণৰ দুখত দুখী হৈ তেওঁলোকক উদ্ধাৰ কৰিবৰ বাবে গৈছে। কিন্তু এই গোটেই কাৰ্যটোত এই যিসকল দোষী, যিসকলৰ ভুলৰ বাবে আজি ইমান ডাঙৰ এটা ঘটনা সংঘটিত হ'বলৈ পালে, এইসকলক কি এৰি দিয়া যাব? এনেকৈ এৰি দিয়া যাব নেকি? কালিলৈতো আৰু বেলেগ জেগাতো হ'ব। গতিকে কথাবোৰ চিন্তা কৰি চাবৰ হৈ গ'ল। মূলতঃ আমি জানিব লাগিব যে এই দুৰ্যোগ কিহৰ বাবে হ'বলৈ পালে। তাৰ কাৰণটো এতিয়ালৈকে স্পষ্ট ৰূপত কিয় ক'ব পৰা নাই? নিয়মমতেতো ক'ব পাৰিব লাগিছিলে। সৰবজান্তা মুখ্যমন্ত্ৰীয়ে তেওঁতো সকলোৱে জানে কোন সমষ্টিত কোন কিমানত জিকিব হাৰিব। তেওঁলোকে 102খন চিট পাব। অখিল গগৈ জিকি আহিব, লুৰিণ নোৱাৰিব জিকিবলৈ, কংগ্ৰেছে কেৱল মুছলমান চিটতহে জিকিব। ইমান জানে, কিয় এইখিনি কথা নাজানে? তেওঁতো চব জানিব লাগিছিলে। গতিকে আপোনালোকে কথাবোৰ চিন্তা কৰক। এওঁলোকে সম্পূৰ্ণৰূপে EVM-ত গণ্ডগোল কৰি গোটেই নিৰ্বাচন আয়োগক হাতত ৰাখি এওঁলোকে জিকি পেলানি চৰকাৰ গঠন কৰিছে। এওঁলোক বৈধ নহয়, অবৈধ চৰকাৰ। এখন গুণ্ডাৰ চৰকাৰ চলি আছে, এখন চিণ্ডিকেটৰ চৰকাৰ চলি আছে। এই চিণ্ডিকেট ৰাজ, এই গুণ্ডা ৰাজৰ বাবে আজি এই ৰাইজে দুৰ্ভোগ ভুগিছে আৰু কিমানে ভুগিব লাগিব তাৰ ঠিকনা নাই। গতিকে সময় থাকোঁতে সকলো সজাগ হওক আৰু এই গুণ্ডাবোৰক, এই চিণ্ডিকেট চলাই থকাবোৰক, এই মাফিয়াবিলাকক আপোনালোকে উপযুক্ত শাস্তি দিবলৈ চেষ্টা কৰক। কংগ্ৰেছৰ দিনতো দাদা ব্ৰিগেডে চিণ্ডিকেট চলাই আছিলে বুলি সকলোৱে জানো। এতিয়া দাদা ব্ৰিগেডৰ দাদাই মুখ্যমন্ত্ৰী আসনত আছে। গতিকে চিণ্ডিকেট ৰাজ, মাফিয়া ৰাজটো পুৰা দমে চলিব, নচলিব জানো কওকচোন? ভয় আৰু কিমান কৰি থাকিম? মাৰিলে মাৰিব, যি কৰে কৰিব। কিন্তু সঁচা কথা কৈছোঁ, ইমান মানুহে প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল এই দুৰ্যোগত। কিমান শয়ে জীৱ জন্তুৰ শেষ, হাজাৰ হাজাৰ কোটি টকাৰ সা সম্পত্তি শেষ। এইখিনি কথা ইমান সহজ কথা নহয়। আৰু এওঁলোকে এতিয়াও মৌজ মস্তি মাৰি আছে, চুপচাপ আছে। ধৰ্মেশ্বৰ কোঁৱৰ, ভাস্কৰ শৰ্মা, ময়ূৰ বৰগোহাঁই, সুশান্ত বুঢ়াগোহাঁই, এওঁলোকে বানপানী হোৱা দিনটোতো হাঁহি খিকিন্দালি মাৰি ইজনে সিজনক কাট মাৰিবলৈ নেৰে। তেওঁলোকৰ গাত কোনো কথাই লগা নাই। আৰু নাই লগাৰ কাৰণে বিধানসভাখন চলাই এওঁলোকে ফচৌ কথা, পুৰি চব্জি খাই আছে, কিবা কিবি কৈ আছে। এওঁলোকে যদি সঁচাকৈ চিৰিয়াছ হ'লহেঁতেন, এওঁলোকে চিৰিয়াছলি কাম কৰিলেহেঁতেন। এওঁলোক চিৰিয়াছ নাই হোৱা। আৰু অসমৰ ৰাইজে যেতিয়ালৈকে চিৰিয়াছলি এওঁলোকক বিশ্লেষণ নকৰে, তেতিয়ালৈকে কিন্তু ৰাইজে দুৰ্ভোগ ভুগি থাকিব। আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ, কালিলৈ লখিমপুৰ, ধেমাজি, পৰহিলৈ আকৌ এইফালে নামনি অসম। চাই থাকক। এইখিনি কথা যদি আখৰে আখৰে নফলিয়াই মোৰ নাম সলাই থ'ব আপোনালোকে। ধন্যবাদ। প্লিজ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰিব। মই দুই এটা কথা ক'ম, আপোনালোকে অলপ ধৈৰ্য ধৰি কথাখিনি শুনি যাওক, মোৰ কথাখিনি ৰাইট আছে নাই। আপোনালোকৰ এতিয়া জাষ্ট মই এটা নিউজ পাইছিলোঁ, আপোনাৰ অজয় ফুকনে বাইট দি আছিলে, তাত চৰকাৰ প্ৰযোজ্য সাহায্য প্ৰদান কৰিব লাগে। মোৰ মানেকত মই নালাগে বুলি ক'বলৈ যোৱা নাই, যিখিনি চৰকাৰে কৰিছে কৰিব দিয়ক। মোৰ মানেকত এটাই প্ৰশ্ন, যিটো শিৱসাগৰ মই দুবাৰ গ'লোঁ, দুবাৰ গৈ কিনে মই বহু কথা জানি আহিছোঁ। তাত গৈ কিনে নাই মানুহৰ থাকিবলৈ জেগা আছে, নাই খাবলৈ জেগা আছে, নাই মানুহৰ পঢ়িবলৈ সা সুবিধা আছে। মানে মানুহ থকা খোৱাটো মই বাদে দিছোঁ, তাত অকণমান উশাহ ল'বলৈও মানুহৰ দিগদাৰ আছে। মানে ইমানেই দুৰ্গন্ধ। তাত গৰু ছাগলীৰ পৰা ইত্যাদি কৰি কিনে, মানুহৰ পৰা ইত্যাদি কৰি কিনে সকলো মৰি এটা এনেকুৱা দুৰ্গন্ধময় পৰিৱেশ। আৰু সেই জেগাত থকাটোৱে বহুত ডাঙৰ কথা। খোৱা বোৱাটো মই পিছতে ধৰিছোঁ। আৰু মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, চৰকাৰ সাহায্য পুঁজি লৈ কিনে ভিডিঅ'টো বনাইছোঁ। কাৰণ কেলে চৰকাৰৰ যোনটো সাহায্য পুঁজি 4 লাখ টকা প্ৰতি ঘৰ মানুহক প্ৰদান কৰিম বুলি কৈছে। আৰু সেই পইচাটো চৰকাৰৰ ঘৰৰ পৰা আহি পাওঁতে 4 লাখটো, কাৰণ কেলে ষ্টেপ বাই ষ্টেপ আহে ন, চৰকাৰৰ কামবিলাক সদায় দীঘলীয়া, ষ্টেপ বাই ষ্টেপ আহে। আৰু সেই 4 লাখটো আহোঁতে যিখিনি ভুক্তভোগী মানুহে পাব লাগে, সেই 4 লাখৰ জেগাত 4,000হে গৈ পায়গৈ। আৰু মই এই কথাষাৰ এইকাৰণে ক'ব লৈছোঁ, যিহেতু এই সময়ত শিৱসাগৰবাসী ৰাইজক যিখিনি সাহায্য প্ৰদান কৰিছে আমাৰ ইউটিউব জগতখনে, ধৰা আপোনাৰ সময় গগৈ, ৰাতুল জিচু, পদুন্য বুলি কোৱা এটা সৰু ল'ৰা আছে, আপোনাৰ ধৰা এইটো পৰমা গগৈ,
আৰু বহুতো লোক আছে বহুতো লোক আছে মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে ক'ব লৈছোঁ যিখিনি মানুহ একেবাৰে ভুক্তভোগী নাই তাহাঁতৰ ঘৰখনেই উটুৱাই লৈ গুচি গ'ল নাই তাহাঁতৰ মাক দেউতাক আছে কিছুমানৰ মাক দেউতাক লৈ গৈছে কিছুমানৰ নিজৰ ল'ৰা ছোৱালী লৈ গৈছে নিজৰ গোটেই ঘৰ বাৰীৰ পৰা সকলো ফালৰ পৰা যিখিনি একেবাৰে নিথৰুৱা যিখিনি মানে একেবাৰে উঠিব নোৱাৰে আৰু সেইটোতো বাদেই দিয়া মই আপোনাৰ নিউজ এটা পাইছিলোঁ এটা মৃতদেহ আনিবলৈও মানুহ নাই আৰু মৃতদেহ জ্বলাবলৈও ঠাই নাই মৃতদেহটো জ্বলাবই নোৱাৰে বাৰু আৰু মৃতদেহ তিলানী পাতিবলৈও সমৰ্থক নাই মই এই কথাষাৰ এইকাৰণে কৈছোঁ এই সাহায্য পুঁজিটো চৰকাৰে যোনটো সাহায্য পুঁজি পঠিয়াব এই মানুহখিনি এই ভুক্তভোগী মানুহখিনি সেই পইচাটো আহি পাওঁতে তেখেতলোকৰ অৱস্থা কি হ'বগৈ মই একো বুজিবই পৰা নাই মানে আৰু মই এইকাৰণে সময় গগৈ বা ৰাতুল জিছুৰ নাম লৈছোঁ যি সময়ত অসমে চৰকাৰে যোনটো জেগা বিচাৰি উলিয়াব পৰা নাই এতিয়া মোৰ এইটো কি নাম আছিলে তেখেতে কৈ গৈছিলে বাইটত অজয় ফুকন চৰকাৰে সেই জেগাটো ঢুকি পাবগৈ আৰু চৰকাৰে যোনটো জেগাত সোমাব নাই সেই জেগাত গৈ কিনে সাহায্য প্ৰদান কৰা মানুহ সময় গগৈ ৰাতুল জিছু আৰু অসমৰ বিভিন্ন ইউটিউবাৰ বা বহুত মানুহ আহি কিনে সহযোগ কৰিছে আহি কিনে শিৱসাগৰবাসী ৰাইজক সকাহ প্ৰদান কৰিছেহি যিমানটো যি পাৰিছে আৰু মই জনাত মই এই কথাষাৰ এইকাৰণে কৈছোঁ এই যিখিনি একেবাৰে ভুক্তভোগী যিখিনি খাবলৈ নাই থাকিবলৈ জেগা নাই নিজৰ মৃতদেহ তিলানী পাতিবলৈ হোৱা নাই এইখিনি মানুহক অতি শীঘ্ৰে কিবা এটা নহয় কিবা এটা দিব লাগে কৰিব লাগে নাই তাহাঁতক ঘৰখনেই হওক নাইতো তাহাঁতক পঢ়াৰ ক্ষেত্ৰতে নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে যিহেতু নিজৰ গিয়েকক হেৰাই দিছে নিজৰ মাক দেউতাকক হেৰাইছে তেওঁলোকে ক'ৰ পৰা কি কৰিব মই মানে একেবাৰে মাথাই ঢুকি পোৱা নাই আপোনালোকে অলপ কথাটো ভাবকচোন মই আপোনাক কি ক'ব বিচাৰিছোঁ মই ভাবিছোঁ আপোনালোকে অসমৰ ৰাইজে এইটো সময়ত যিটো মানে কৰি দেখুৱালে নহয় চাগে গোটেই ইণ্ডিয়াতে আজিলৈকে মই এনেকুৱা এটা দেখি পোৱা নাই যিটো শিৱসাগৰবাসীৰ কাৰণে অসমৰ ৰাইজে কৰি দেখুৱাইছে মানুহ গাড়ী যাবলৈ লাইন মই দুবাৰ গৈছোঁ শিৱসাগৰ যিটো মই দেখি আহিছোঁ মই ভাবোঁ এই অসম চৰকাৰক পইচাটো প্ৰদান কৰাৰ আগত দিয়ক মই নিদিয়ক বুলি মই কেতিয়াও নকওঁ মই ভাবিছোঁ যদি আমি সময় গগৈ ৰাতুল জিছু বা এনেধৰণৰ মানুহক আমি যদি নিজৰ ফালৰ পৰা এটকাকৈ হ'লেও অসমত 3,40,00,000 মানুহ আছে 3,40,00,000 এটকাকৈ দিলেও বহুত পইচা হয়গৈ আমি যদি তেখেতলোকক যদি সহায় হয় তেখেতলোকে যদি সেই একেবাৰে দুৰ্ভগীয়া পৰিয়ালটোক যদি সাহায্য প্ৰদান কৰিব পাৰে থাকিবলৈ ঘৰ এখন দিব পাৰে মানুহক যদি অকণমান সকাহ প্ৰদান কৰিব পাৰে যিখন ঘৰ নিজৰ গিয়েকে হেৰাই গৈছে নিজৰ ল'ৰা ছোৱালী হেৰাই গৈছে আপোনালোকে কথাবোৰ অলপ ভাবকচোন সেইখিনি মানুহে উপযুক্ত সময়ত উপযুক্ত বস্তুটো নাপালে পিছত পাই কিনে কেতিয়াও হ'ব নোৱাৰে আৰু মোৰ ফালৰ পৰা মই দৃষ্টিভংগীৰ ফালৰ পৰা মোৰ কথাখিনি আপোনালোকক আগত জনাইছোঁ যদি মোৰ কথাখিনি কিবা এটা আপোনালোকে সহায় দিয়ে মই ভাবোঁ এই ভিডিঅ'টো শ্বেয়াৰো হওক আৰু মই কাহিনী এনেকুৱা ভিডিঅ' মই নবনাওঁ মই বনাইছোঁ অকল মোৰ দয়া বুলি নকওঁতে অসমৰ গোটেই মানুহে চকু পানী আছে সঁচা কথা ক'বলৈ গ'লে মানে কিন্তু মই ভাবোঁ মোৰ কথাটো যদি ৰাইট আছে আপোনালোকে বিবেচিত কৰি চাওক মোৰ কথাটো সিদ্ধান্তটো ভাল নে বেয়া আৰু যদি সময় গগৈ ৰাতুল জিছু লেখীয়া মানুহে যদি কথাটোত যদি ভয় দিয়ে ৰাইজে তেখেতলোকক নদী যেনেকৈ বানপানী আছিল তেনেকৈ আপোনালোকক পইচাৰে বানপানী বুৱাই দিব মোৰ এটা আশা আছে আৰু মোৰ অসমৰ প্ৰতি এটা বিশ্বাস আছে আপোনালোকে কথাটো হয় নহয় এবাৰ ভাবি কিনে মোক জনাবচোন কমেণ্ট যোগে হ'লেও হুছেইন মঞ্চুৰী চাহাব আৰু আমি কিছুমান কথা আচলতে তেখেতৰ লগত পাতিব বিচাৰিম তেওঁ আহি কিছু সময় আগে উপস্থিত হৈছে বিভিন্ন বানাক্ৰান্তৰ ওচৰলৈ গৈছে आपको कैसा लग रहा है यहाँ पे आके वो आसाम का अभी जो सिचुएशन है आसाम का सिचुएशन हद से ज़्यादा ख़राब है यहाँ पे लोगों को अपने देखे कि इतनी तकलीफ़ में हैं और पशु बहुत ज़्यादा तकलीफ़ में हैं जो बेचारे मैं अभी अंदर गया था पानी में आगे देखा तो वो पशु ऐसे ही लोगों ने छोड़ के अपनी जान बचाने के लिए वो चले गए तो वो चीज़ों का देख के दिल एकदम दहल गया मैं दुआ करूँगा भगवान से अल्लाह से कि ये मुश्किल हालात से जल्द आसाम निकले और हमारी कोशिश है कि जितना हम सहायता कर सके लोगों की वो करें स्पेशली आप बच्चे के लिए बहुत ज्यादा करते हैं हम लोग सोशल मीडिया में हम देखते हैं आप बहुत सारा एक्टिव है यहाँ आसाम के बच्चों को आप साथ चुके हैं कैसा लग रहा है आपको आसाम के बच्चे और जो लोग हैं जो इतनी मोहब्बत मुझे दिखाए तो वो उसका मैं बहुत तहे दिल से शुक्रिया अदा करना चाहता हूँ और मेरे को ऐसा लग रहा है कि ये मेरा सेकंड घर है सेकंड होम है अपन यहाँ से अगर बम्बई चले भी गए लेकिन दिल इधर ही है और बहुत अच्छा लगा और कैसे अभी चक्कर ऐसा खड़े रहने नहीं हो रहा है मेरे को क्योंकि 2 रात से मैं सोया नहीं
और खाना भी दोपहर में खाएं तो अभी हम लोग के पास और राशन है, राशन हम बराबर बांट नहीं पाए, काम कर नहीं पाए क्योंकि थोड़ा सा हम लोग को प्रिपरेशन करने में लेट हो गया और तबीयत भी ठीक नहीं है। तो अभी कल सुबह आके फिर जो बचा है ज़्यादा वो जाके बांटेंगे। कितने दिन तक आप यहाँ रुकेंगे? मैं परसों वापस चले जाऊँ। এয়া আছিল আচলতে আমাৰ শিৱসাগৰত আহি এখেত উপস্থিত হোৱাটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। এনেকুৱা এটা মুহূৰ্ত আমাৰ কাৰণে আচলতে ইমান বানপীড়িত ৰাইজৰ কাৰণে তেখেতে সাহায্য লৈ আহিছে, বিশেষকৈ শিশুসকলৰ কাৰণে, বিশেষকৈ যি পশু পক্ষীৰ কথা তেখেতে কৈছে। তেখেত ৰোগীয়া হৈও আচলতে 3 দিনৰ এটা আচলতে ভ্ৰমণসূচীত শিৱসাগৰৰ আৰ্তজনৰ কাষত, শিৱসাগৰ বানাক্ৰান্তৰ কাষত আচলতে থিয় হ'বলৈ এইদৰে আহি উপস্থিত হৈছেহি। নমস্কাৰ বন্ধুসকল, মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ আগতে প্ৰথমতে এই ভিডিঅ'টো অকণমান চাই লওক। আপোনালোকে ক'লে এইবাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট টকা পইচা খৰচ কৰিছে। আপোনালোকে কৈছে, মই কোৱা নাই। খবৰ ল'ব কাৰ পৰা ল'লে, ক'ৰ পৰা ল'লে, কাক ব্লেকমেইল কৰি ল'লে, কাক মিছা কথা কৰি ল'লে। কিবা এটাতো নিশ্চয়কৈ কৰিছে, কিবা এটা নিশ্চয়কৈ কৰিছে। সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে সেই কথাষাৰ ৰাইজে প্ৰশ্ন কৰিছে, ভাল কথা। ৰাইজসকল, আপোনালোকে ইতিমধ্যে ভিডিঅ'টো চালে আৰু এই ভিডিঅ'টোত পীযুষ হাজৰিকাদেৱে অখিল গগৈ ডাঙৰীয়াক কি ভাষাৰে তেখেতে সমালোচনা কৰিছে বা কি ভাষাৰে তেখেতে ব্যক্তিগত আক্ৰমণ কৰিছে আপোনালোকে ইতিমধ্যে চালে। কেৱল ৰাজনৈতিক আদৰ্শ বেলেগ বেলেগ হোৱাৰ কাৰণে পীযুষ হাজৰিকাদেৱে এনে এজন মানুহক লৈ এনেকুৱা ভাষা প্ৰয়োগ কৰিছে, যিজন মানুহে উজনিৰ প্ৰলয়ংকাৰী বানত যিসকল মানুহ ইফেক্টেড, যিসকল মানুহ ভিক্টিমছ, যিসকল মানুহৰ ঘৰ দুৱাৰ শেষ হৈ গৈছে, যিসকল মানুহৰ সকলো সা সম্পত্তিৰ পৰা আৰম্ভ কৰি চব শেষ হৈ গৈছে, সেইসকল মানুহৰ হৈ যিজন মানুহে দিনে ৰাতিয়ে খায় নাখায় ইতিমধ্যে কাম কৰি গৈ আছে, সেইজন মানুহক তেখেতে এনেকুৱা অসভ্য ভাষাৰে তেখেতে আঘাত কৰিছে, তেখেতে সমালোচনা কৰিছে। কিন্তু পীযুষ হাজৰিকাদেৱে এটা কথা পাহৰি গৈছে যে এখন ৰাজ্যত যেতিয়া কিবা এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহে, তেতিয়া সেই মন্ত্ৰী MLA সকলৰ বা সেইখন চৰকাৰৰ দায়িত্ব হৈছে যে এই ইমাৰ্জেঞ্চি চিটুৱেশ্যনত যিসকল মানুহে এনেকুৱা দুৰ্ভোগ ভোগে সেইসকল মানুহক কেনেকৈ বচাব পাৰি, সেইসকল মানুহক কেনেকৈ প্ৰাকৃতিক এই দুৰ্যোগৰ পৰা তেখেতসকলক ৰক্ষা কৰিব পাৰি, সেইবিলাক চিন্তা কৰাৰহে কথা আছিল। কিন্তু তাকে নকৰি এজন অপজিশ্যন MLAক ইমান বেয়া ভাষাত তেখেতে সমালোচনা কৰিছে। পীযুষ হাজৰিকাদেৱে অখিল গগৈ ডাঙৰীয়াক কৈছে যে তেখেতে শুনিছোঁ বহুত সহায় কৰি আছে, আমুক কৰি আছে, তামুক কৰি আছে, এই পইচাবোৰ ক'ত পালে তেখেতে প্ৰশ্ন কৰিছে আৰু কৈছে যে এই অখিল গগৈ ডাঙৰীয়াই এই পইচাবোৰ ক'ৰবাৰ পৰা দাবী ধমকি দি আনিছে, ক'ৰবাৰ পৰা তেখেতে ব্লেকমেইলিং কৰি অনা বুলি কৈছে। 1 মিনিটৰ কাৰণে ধৰি লৈছোঁ যে অখিল গগৈ ডাঙৰীয়াই এই পইচাবোৰ দাবী ধমকি দি আনিছে, ব্লেকমেইলিং কৰি আনিছে। কিন্তু কথাটো হ'ল যে অখিল গগৈ ডাঙৰীয়াই অনা এই পইচাবোৰ কি কৰিছে, সেইসকল মানুহৰ কাৰণে দিছে যিসকল মানুহে চৰকাৰৰ ফালৰ পৰা উপযুক্ত কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই। সেইসকল মানুহৰ কাৰণে তেখেতে এইবিলাক খৰচ কৰিছে, সেইসকল মানুহক তেওঁ দিছে। আৰু যিসকল মানুহে অখিল গগৈ ডাঙৰীয়াক দান দিছে এই পইচাবোৰ, সেইসকল মানুহে কেৱল মানৱতাৰ স্বাৰ্থতহে অখিল গগৈ ডাঙৰীয়াক এই পইচাবোৰ দিছে। কিন্তু আপোনালোকে কি কৰিছে? আপোনালোকে কি ঘেণ্টাডাল ফালিছে? আপোনালোকৰ কোনোবা ঘৈণীয়েকে গৈ PhD কৰিবৰ কাৰণে কোনোবা এখন বিদেশত গৈ বহি আছে, আপোনালোকৰ কোনোবা এজন মন্ত্ৰীয়ে গৈ নিজৰ ছোৱালীক PhD এডমিশ্যনৰ কাৰণে গৈ বিদেশত অৱস্থান কৰিছে, অথচ আপুনি ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ হিচাপে কি কৰিব লাগিছিলে? এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আপোনালোকৰ যি ইমাৰ্জেঞ্চি ইনফ্ৰাষ্ট্ৰাকচাৰ, সেই ইনফ্ৰাষ্ট্ৰাকচাৰো আপোনালোকৰ ঠিক নহয় বুলি ইতিমধ্যে নিউজ আহিছে। আজি উজনি অসমত যি বানপানী হৈছে, সেই বানপানীৰ সময়ত যদি আপোনালোকে যদি কোনো ইমাৰ্জেঞ্চি যদি কিবা এটা ব্যৱস্থা ল'লেহেঁতেন, যদি আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি ভালে থাকিলেহেঁতেন, তেন্তে উজনি অসমত আজি বানপানীৰ ফলত যিমান মানুহ মৰিছে, হয়তো বহু মানুহৰ প্ৰাণ ৰক্ষা পালেহেঁতেন। আপোনালোকে ইভেন জৰুৰীকালীনভাৱে উদ্ধাৰ কাৰ্যসূচী আপোনালোকে পালন কৰা নাই। আপোনালোকৰ ৰিচোৰ্চ কম আছে বুলি ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে। গতিকে এইবোৰ কথা অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। অসমৰ ৰাইজে এইটোও চাইছে যে পীযুষ হাজৰিকাদেৱহঁতে কি কৰিছে এই ৰাজ্যৰ কাৰণে আৰু অখিল গগৈৰ নিচিনা MLAহঁতে কি কৰিছে, সেইটো ইতিমধ্যে অসমৰ ৰাইজে কিন্তু চাইছে। বানপানী গুচি গৈছে, এতিয়া আপোনাৰ চৰকাৰখনে চিন্তা কৰি আছে মানুহক কি কৰিব, কি পুনৰ সংস্থাপন কৰিব, কিমান টকা আপোনালোকে দিব, এইবিলাক আপোনালোকে লম্ফজম্প কৰি আছে। কিন্তু এই প্ৰতিশ্ৰুতিবোৰ আপোনালোকে কেতিয়া ফলপ্ৰসূ কৰিব তাৰ কোনো গেৰাণ্টিয়ে নাই। আৰু এইবোৰ বিষয় লৈ যদি আমাৰ নিচিনা সাধাৰণ মানুহে যদি কিবা কওঁ, আপোনালোকক যদি সমালোচনা কৰোঁ, বিজেপি চৰকাৰখনক যদি সমালোচনা কৰোঁ, তেতিয়াহ'লে আপোনালোকে কি কৰে? আপোনালোকে আমাক দেশদ্ৰোহী ক'ব, ৰাষ্ট্ৰদ্ৰোহী ক'ব, আমাক নিয়া লগাই দিব, NSA লগাই দিব। এইবোৰ হৈছে আপোনালোকৰ কাম। আপোনালোকৰ যি মূল কাম আছিলে যে মানুহক কেনেকৈ এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ পৰা
কৰাব লাগে। এই মানুহৰ হৈ আপোনালোকৰ মন্ত্ৰী MLA যিমান যি আছে আপোনালোকৰ সংগঠন সকলোৱে গৈ তাত যাব লাগে, সেইটো আপোনালোকে কৰা নাই। কিন্তু সাধাৰণ ৰাইজে যদি আপোনালোকক কিবা এটা কয়, তেওঁলোকক আপোনালোকে সমালোচনা কৰিব, তেওঁলোকক আপোনালোকে বিভিন্ন ধৰণৰ FIR লগাব, কেছ লগাব, এইবোৰ হৈছে আপোনালোকৰ কাম। বিজেপি চৰকাৰখনক অনুৰোধ জনাইছোঁ, আপোনালোকে এই মানুহবিলাকৰ কাৰণে কাম কৰক। আমি এজন সাধাৰণ মানুহ হয়, সাধাৰণ মানুহ হিচাপে আপোনালোকক এইটো আমি অনুৰোধ কৰাৰ বাবে একো কৰিব নোৱাৰোঁ। আপোনালোকে সাধাৰণ মানুহক সমালোচনা বাদ দিয়ক, সাধাৰণ মানুহবিলাকে আপোনালোকক সমালোচনা কৰিবই, চৰকাৰৰ দুখ দেখিলে সমালোচনা কৰিবই। সেইবোৰ আপোনালোকে যি আক্ৰোশমূলক ব্যৱহাৰ কৰে, সেই ব্যৱহাৰৰ পৰা আপোনালোকে বিৰত থাকক। আৰু এই যি উজনি অসমত যিসকল মানুহ ইতিমধ্যে শেষ হৈ গ'ল, নিজৰ ঘৰ বাৰী ঘৰ দুৱাৰ সকলো শেষ হৈ গ'ল, সেইসকলক আপোনালোকে পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদান কৰক, তাকে আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ। নাৱত পূৰা সাহায্য ভৰ্তি কৰি ল'লোঁ, নাৱত সাহায্য ভৰ্তি কৰি ল'লোঁ। আৰু বানাক্ৰান্ত যিসকল আছে ইয়াত ভুক্তভোগী পৰিয়াল, যিসকল আটাইতকৈ বেছি ক্ষতি হৈছে, তেওঁলোকক আমি যি পাৰোঁ সহায় কৰিবৰ কাৰণে জেগাই জেগাই লগিটো ঢুকিয়ে নাপায়গৈ। চাওক কিমান দ, এইবিলাক খেতিপথাৰ আছিলে, খেতিপথাৰ এতিয়া কি হৈ গ'ল চাওক আপোনালোকে, এয়া সাগৰ হৈ গ'ল, সাগৰ মহাসাগৰ আচলতে। চাওক আজিৰ দিনটোত, আজি 12 দিন হৈ গ'ল, 19 তাৰিখৰ পৰা আজি আপোনাৰ কিমান দিন হৈছে, 19 তাৰিখৰ পৰা আপোনালোকে নিজে ভাবি চাওক। আজিৰ দিনটোলৈকে আজি 30 তাৰিখ, এই গেটখন চাওক আপোনালোকে, এই গেটখন চাওক, গেট কেনেকুৱা কি অৱস্থাতে গেটখন, মানুহে আচলতে ঘৰলৈ যাওঁতে সন্মুখত থকা যিটো গেট, সেই গেটৰ অৱস্থা আপোনালোকে চাওক। গেটখন আচলতে এবেগেট মানহে ওলাই আছে। কেনেকুৱা আচলতে ভয়ংকৰ বান হৈছিলে সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক, সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক। আজিৰ দিনটোত, আজি 30 তাৰিখ, আজি 30 তাৰিখত আপোনালোকক আমি দেখুৱাই আছোঁ গড়কোষ গাঁৱৰ পৰা। গড়কোষ গাঁৱৰ অৱস্থাটো আপোনালোকে চাওক, এনেকুৱা এটা পৰিস্থিতি। 12 দিনৰ পাছতো পানীৰ তলত ঘৰসমূহ এতিয়াও আছে, চাই লওক আপোনালোকে। এয়া হৈছে গড়কোষ গাঁও। গতিকে এই ৰাইজক আমি অলপমান আমাৰ ফালৰ পৰা যি পাৰিছোঁ সেইখিনিকে সহায় কৰিবৰ কাৰণে টুলুঙা নাৱত আমি আচলতে আমাৰ যি সাহায্য, বান সাহায্য আমি লৈ আহিছোঁ। আৰু এই বান সাহায্য আহিছে তিনিচুকীয়াৰ কাকপথাৰৰ পৰা। চাওক, এয়া কাকপথাৰৰ পৰা আমি এই বান সাহায্যবিলাক আনি আজি শিৱসাগৰৰ গড়কোষ গাঁৱত উপস্থিত হৈছোঁহি। গতিকে আপোনালোকে এই গাঁওখনলৈকে নাহিলে কেতিয়াও বানৰ ভয়াৱহতাৰ কথা কেতিয়াও উপলব্ধি কৰিব নোৱাৰিব। চাই লওক কেনেকুৱা এটা পৰিৱেশ, চাই লওক আপোনালোকে, চাই লওক। ঠিক আছে দিয়ক, সহায় কৰিছে ৰাইজে, ক'বলৈ বাকী নাই। ঠিক আছে, হ'ব, ভালে কৰে। আকৌ দেখা পাম, আকৌ আহিম আমি।